নমস্কাৰ আপুনি চাই আছে বিয়লিৰ হেডলাইন্স মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীৰ ৰাজাৰাত এডল ভুৱা আৰ্মি গ্ৰেপ্তাৰ কৰা হৈছে বৰঝাৰ বিমানবন্দৰত পেট্ৰলিং দিবলৈ আহিছিল এই দলটো ভুৱা আৰ্মি দলটোক MASCৰ পৰা গ্ৰেপ্তাৰ কৰা হয় খলনায়ক ধীমন কৃষ্ণৰ নেতৃত্বত আহিছিল ভুৱা আৰ্মি দলটো ভুৱা আৰ্মি দলৰ পৰা জব্দ কৰা হয় এখন গাড়ী 5খন মটৰচাইকেল দলটোৰ পৰা জব্দ কৰা হয় আৰ্মিৰ ভুৱা পৰিচয় পত্ৰ ধৃত ভুৱা আৰ্মি কেজন ক্ৰমে মিধন কৃষ্ণ গণেশ দাস সৌৰভ শৰ্মা জয়মণি শৰ্মা নয়নজ্যোতি গৌতম বিজয়মণি শৰ্মা দ্বিজেন শৰ্মা ৰিপুঞ্জয় গোস্বামী ৰূপম শৰ্মা জ্ঞানন্দ দাস আৰু কৌশিক ভূঞা ধৃত দলটোৰ সদস্য কেজন পাটাচাৰকুচি বাইহাটা চাৰিআলি নলবাৰী আৰু সৰ্থেবাৰীৰ বুলি জানিব পৰা হৈছে আজাৰা আৰক্ষী আটাইকে বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰা এইকেজন হৈছে ভুৱা আৰ্মিৰ এটা দল মহানগৰী আজাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ভুৱা আৰ্মিৰ এই দলটোক বৰঝাৰ বিমানবন্দৰত পেট্ৰলিং দিবলৈ আহিছিল এই দলটো ভুৱা আৰ্মিৰ দলটোক MEASৰ পৰা গ্ৰেপ্তাৰ কৰা হয় খলনায়ক ধীমন কৃষ্ণৰ নেতৃত্বত আহিছিল এই ভুৱা আৰ্মিৰ দলটো ইতিমধ্যে ভুৱা আৰ্মি দলৰ পৰা জব্দ কৰা হয় এখন গাড়ী 5খন মটৰচাইকেল দলটোৰ পৰা জব্দ আৰ্মিৰ ভুৱা পৰিচয় পত্ৰ এই ভুৱা আৰ্মি কেজন ক্ৰমে ধীমন কৃষ্ণ গণেশ দাস সৌৰভ শৰ্মা জয়মণি শৰ্মা নয়নজ্যোতি গৌতম বিজয়মণি শৰ্মা দ্বিজেন শৰ্মা ৰিপুঞ্জয় গোস্বামী ৰূপম শৰ্মা জ্ঞানন্দ দাস আৰু কৌশিক ভূঞা ধৃত দলটোৰ সদস্য কেজন পাটাচাৰকুচি আৰু বাইহাটা চাৰিআলিৰ লগতে নলবাৰী আৰু সৰ্থেবাৰী বুলি জানিব পৰা হৈছে আৰু সম্প্ৰতি আজাৰা আৰক্ষী আটাইৰে জেৰা অব্যাহত ৰাখিছে ব্ৰেকিং নিউজ আসু নেতা মনোৱাৰ হুছেইনৰ পাছত অসম জাতীয় পৰিষদৰ যুৱ সংগঠন জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়কৰ পদত্যাগ আহ্বায়ক মুন্টি গগৈৰ পদত্যাগ নিজৰ স্বাৰ্থ আদায় কৰা মানুহৰ লগত নাই বুলি সোশ্যাল মিডিয়াত স্পষ্ট মন্তব্য কৰি পদত্যাগৰ কথা ঘোষণা কৰিলে মুন্টি গগৈয়ে পুনৰ জনাইছো আসু নেতাৰ পিছত আন্তঃখহনীয়াৰ খবৰ এই মুহূৰ্তত আমি জনাইছো আসু নেতা মনোৱাৰ হুছেইনৰ পাছত অসম জাতীয় পৰিষদৰ যুৱ সংগঠন জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়কে পদত্যাগ কৰিছে আহ্বায়ক মুন্টি গগৈৰ পদত্যাগ এইবাৰ নিজৰ স্বাৰ্থ আদায় কৰা মানুহৰ লগত নাই বুলি সোশ্যাল মিডিয়াত স্পষ্ট মন্তব্য কৰি পদত্যাগৰ কথা ঘোষণা কৰিলে মুন্টি গগৈয়ে কাইলৈৰ পৰা দুলীয়াজানত আসুৰ ৭ম বাৰ্ষিক অধিৱেশন আৰু বাৰ্ষিক অধিৱেশনৰ প্ৰাক মুহূৰ্তত এনেদৰে এজনৰ পিছত আনজন আসু নেতাই পদত্যাগ কৰিছে মই নতুনকৈ জন্ম হোৱা অসম জাতীয় পৰিষদক কোনোদিন বেয়া নাপাওঁ বেয়া পোৱা নাই পোৱা আৰু নেপাওঁ আৰু জাতীয় যুৱ শক্তি খুব মই বেয়া পোৱা নাই কেন্দ্ৰীয় সমিতি কাকো মই কিন্তু এজন ব্যক্তিৰ কাৰণে মই এই সিদ্ধান্ত ল'লোঁ মই সকলোৰ পৰা মই আজিৰ তাৰিখত পদত্যাগ কৰিছোঁ মই কোনো জীৱনত কোনো ৰাজনৈতিক দলতে মই জইন নকৰোঁ আৰু দ্বিতীয়তে কথাটো কি হ'ল আমি মানে কাৰো ননচেন্স টপিক শুনিবলৈ যোৱা নাই মানুহৰ আগত গালি পাৰাৰ যিটো ননচেন্স টপিক বা কিবা কিবি কয় যিটো ক'লে ইমান মানুহৰ আগত সেইটো দুখ পাইছোঁ অসম জাতীয় পৰিষদৰ গাত কোনো দুখ নাই আৰু অসম জাতীয় যুৱ শক্তিৰ গাতো দুখ নাই এজন ব্যক্তিৰ কাৰণে মোৰ নাই ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদৰ স্মৃতি যুগমীয়া কৰাৰ দিশত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ আজি আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ আজি বৰপেটাৰ হাউলিত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নতুনকৈ নিৰ্মিত শ্বহীদ বেদীৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লগতে এখন আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নতুনকৈ নিৰ্মিত চণ্ডী বৰুৱা ভৱনৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নৱনিৰ্মিত স্মৃতিসৌধত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পুৰণি স্মৃতিসৌধত বন্তি প্ৰজ্বলন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে স্মৃতিসৌধৰ আৰ্হি প্ৰস্তুত কৰিছে বিশিষ্ট ভাস্কৰ্য শিল্পী বীৰেন সিংহই মুখ্যমন্ত্ৰীৰ পুঁজিৰ পৰা নিৰ্মাণ কৰা হয় এই শ্বহীদ বেদী অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ তেখেতসকলৰ মহান ত্যাগে আজি জাতিটোক একবিংশ শতিকাত ঐক্যবদ্ধভাৱে আগুৱাই যোৱাৰ প্ৰেৰণা যোগাইছে আৰু অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতিটোৱে বিশ্বৰ বুকুত নিজৰ পৰিচয় যোগ্যতাৰে দক্ষতাৰে দাঙি ধৰিবলৈ আজি প্ৰয়াস কৰিছে সমন্বয়ৰ দ্বাৰা অসমৰ সমাজ জীৱনক অধিক শক্তিশালী কৰাৰ সকলোৱে সংকল্পবদ্ধ হৈছে গতিকে বীৰ শ্বহীদসকললৈ মই পুনৰ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতসকল সদায় আমাৰ মাজত অমৰ হৈ থাকিব তেখেতসকলৰ সততা নিষ্ঠা ত্যাগ
অসমীয়া জাতিয়ে যুগে যুগে স্মৰণ কৰিব। চুবুৰীয়া ৰাজ্য মেঘালয়ত অসমৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক ব্যৱসায় কৰিবলৈ যোৱাত বাধা প্ৰদান কৰাক লৈ আজি দক্ষিণ শালমাৰা মানকাছৰ জিলাত 12 ঘণ্টাৰ বাবে বন্ধ দিছে অসম মেঘালয় ক্ষুদ্ৰ ব্যৱসায়ী সন্থাই। জিলাখনৰ প্ৰতিখন বজাৰৰ দোকান পোহাৰ পুৱা 5 বজাৰ পৰা বন্ধ হৈ পৰাৰ লগতে বন্ধ হৈছে চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান। ঠায়ে ঠায়ে যান বাহন চলাচল অব্যাহত আছে যদিও বন্ধৰ আহ্বান জনোৱা সমৰ্থকসকলে বাহন চলাচলত বাধা প্ৰদান কৰি সৰ্বাত্মক ৰূপে পালন কৰিছে বন্ধ। ইফালে বন্ধৰ সমৰ্থকসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰক অনুৰোধ কৰিছোঁ যাতে আমালোকৰ দুখীয়া মানুহকেইটা চলিবৰ কাৰণে কিবা এটা ৰাস্তা পথ বাঢ়াই ওলাই দিয়ে। সৰ্বনাম হনুমান আছে ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে, তাহাঁতক অনুৰোধ কৰি কৈ আছো আমাৰ আগৰ নিচিনা হাট বজাৰ কৰাবৰ অনুমতি দি দিয়ক আৰু আমাৰ ভিটি যিমানখিনি গৈছে আমাৰ ভিটিবিলাক লাগে, এই ভিটিবিলাক আমাক প্ৰয়োজন। এই ভিটি নাথাকিলে আমি দোকানদাৰী কৰিব নোৱাৰিম। কিন্তু আজি অসম চৰকাৰ হওক মেঘালয় চৰকাৰক এইটো মিলি জুলি কি কৰিব লাগে কৰি দিয়ক। আজিৰে পৰা অহা মাঘ বিহুলৈ ৰাজ্যৰ সুবিধাৰ্থে বেলতলাস্থিত ইণ্ডিয়ান বেংকে আৰম্ভ কৰিছে লোন মেলা। বিশেষকৈ কম সুতৰ হাৰত গৃহ লোন, গাড়ী লোন, কৃষি লোন প্ৰদান কৰিব গ্ৰাহকক। আজি লোন মেলা মুকলি অনুষ্ঠানত কেইবাটাও ব্ৰাঞ্চৰ বিষয়ববীয়া তথা কৰ্মচাৰী উপস্থিত থাকে। লগতে বেংকৰ জৰিয়তে গ্ৰাহকক 4চকীয়া বাহন প্ৰদান কৰা হয়। ৰাইজলৈকে বহুত সুবিধা দিয়া আছে বেংক পৰা, ইণ্ডিয়ান বেংক পৰা। এতে গতিকে হোম লোন আছে, কাৰ লোন, 2 হুইলাৰ লোন, MSME লোন, খেতি লোনো আছে, SSG গোট লোনো আছে। যিমান প্ৰকাৰ লোন হয় সমান প্ৰকাৰ লোন ইণ্ডিয়ান বেংকলৈ পাব। মই ৰাইজক অনুৰোধ কৰিছোঁ ইণ্ডিয়ান বেংকে এনি ব্ৰাঞ্চে আহিয়া আপুনি ইনকুৱাৰী কৰি লোন নিতে পাৰো। আপোনাৰ মিনিমাম হোম লোনটো 7% আছে মহিলাগৰাকী, মাইকী মানুহ, মোটা মানুহৰে 7.10 ষ্টাৰ্ট হৈ আছে। আৰু কাৰ লোনটো 7.90, কৃষিৰ ভাৱে 7%। এটি চলিব, এটি আপনি 31 জানুৱাৰী। যিমূলা বাঢ়ে তাৰ দুপাততে চিন। বয়স কম কিন্তু কাম ডাঙৰ। কোৱা হয় প্ৰতিভাধৰৰ পৰিচয় শৈশৱকালতে পোৱা যায়। সেয়া যিকোনো ক্ষেত্ৰতে হ'ব পাৰে, ক্ৰীড়া, শিক্ষা, চিত্ৰকলা অথবা আন ক্ষেত্ৰতে নহওক কিয়। সম্ভৱতঃ তেওঁ আপোনাৰ কাষতে হওক অথবা আপোনাৰ পৰা দূৰৈত। যদি আপুনি এনে যুৱ প্ৰতিভাৱান ভাৰতীয়ৰ বিষয়ে জানে আৰু যাক বিশ্ববাসীৰ সন্মুখলৈ অহাৰ প্ৰয়োজন বুলি ভাবে, তেন্তে আজিয়েই পঞ্জীয়ন কৰক news18.com/young genius অথবা বাইজুছ এপ ডাউনলোড কৰি য়ং জিনিয়াছ শাখা ভিজিট কৰক। বাইজুছ য়ং জিনিয়াছ নিউজ 18ৰ এক অভিযান। বিয়লি হেডলাইন্সৰ খবৰৰ ধাৰা অব্যাহত থাকিব। সময় এটি বাণিজ্যিক বিৰতিৰ। গোটেই বিজেপি দলটোৱে মোক টাৰ্গেট কৰি লৈছে। মোক টাৰ্গেট কৰিয়ে তেওঁলোকে গহপুৰ সমষ্টিত সাংঘাতিকভাৱে খোপনি পুতিব বিচাৰিছে। 19 নৱেম্বৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গহপুৰ আগমনক লৈ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাৰ। নিৰ্বাচনৰ সময়ত ৰাইজৰ মাজলৈ যোৱাটো বিজেপিৰ এজেণ্ডা বুলি মন্তব্য ৰিপুণ বৰাৰ। উল্লেখযোগ্য যে দিনৰ দিনটো গাঁৱে গাঁৱে জনসম্পৰ্ক কৰাৰ পিছতেই ৰিপুণ বৰাৰ বাসগৃহতে নিশাৰ ভাগত বিজেপি দলৰ 60গৰাকীকৈ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে। বিগত 3 দিনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ উপস্থিতিতে 3 শতাধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰা কাৰ্যত উৎফুল্লিত ৰিপুণ বৰা। হিমন্ত বিশ্ব নহয়, গোটেই বিজেপি দলটোৱে মোক টাৰ্গেট কৰি লৈছে। সেইটো মই আগৰ পৰা লক্ষ্য কৰিছোঁ আৰু মোক টাৰ্গেট কৰিয়ে তেওঁলোকে গহপুৰ সমষ্টিত সাংঘাতিক ধৰণে তেওঁলোকে খোপনি পুতিব বিচাৰিছে, একমাত্ৰ মোক টাৰ্গেট কৰি। হিমন্ত বিশ্ব প্ৰভাৱশালী মন্ত্ৰী আমাৰ গহপুৰলৈ আহিব যদিও মানুহৰ কোনো চিন্তা চৰ্চা নাই। আহিব এটা গতানুগতিক এজন মন্ত্ৰী যেনেকৈ আহিব। সেইটো উত্তৰটো তেওঁহে দিব পাৰিব। এইটোতো এটা বিজেপিৰ এজেণ্ডাই যে তেওঁলোকে নিৰ্বাচনৰ সময়তেই ৰাইজৰ মাজলৈ যায় আৰু বিভিন্ন চলাহী কথা কৈ, বিভিন্ন মিছা প্ৰলোভন দি ৰাইজৰ পৰা ভোট লয়। সমগ্ৰ অসমৰ লগতে গহপুৰতো বিজেপি দল ত্যাগ কৰি
কংগ্ৰেছ দলত যোগদান কৰা ব্যাপকভাৱে বৃদ্ধি পাইছে কাৰণ সকলোৱে এইটো উপলব্ধি কৰিছে যে 2021ত কংগ্ৰেছেই পুনৰ চৰকাৰ গঠন কৰিব। ছট পূজাৰ বাবে জিলা উপায়ুক্তৰ নিৰ্দেশনা। এইবাৰ ছট পূজাৰ বাবে 14টা ঘাট ঠিক কৰা হৈছে। পূজাৰ বাবে এটা পৰিয়ালৰ 5-6 জন মানুহ আহিব পাৰিব। ঘাটৰ ওচৰত চাহৰ দোকান, যিকোনো ব্যৱসায় বন্ধ। মাস্ক পিন্ধা, চেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক। পূজা কৰা সকলক কোভিড টেষ্ট কৰাৰ আহ্বান। স্বেচ্ছাসেৱকসকলকো কোভিড টেষ্ট কৰিবলৈ আহ্বান উপায়ুক্তৰ। 10 বছৰ তলৰ আৰু 65 বছৰৰ ঊৰ্ধৰ ব্যক্তি আহিব নোৱাৰিব পূজাস্থলীলৈ। ঘাটত সাংস্কৃতিক অনুষ্ঠান পাতিব নোৱাৰিব এইবেলি। এইবাৰ ছট পূজাত উচ্চ স্বৰত গীত নাচ বন্ধ। কেৱল আধ্যাত্মিকভাৱে পূজা কৰিব লাগিব। ঘাটসমূহত থাকিব SDRF, NDRFৰ দল। গুৰুত্বপূৰ্ণ নিৰ্দেশনা কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ। এই মুহূৰ্তত আমি জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। ছট পূজাৰ বাবে জিলা উপায়ুক্তৰ নিৰ্দেশনা। এইবাৰ ছট পূজাৰ বাবে 14টা ঘাট ঠিক কৰা হৈছে। পূজাৰ বাবে এটা পৰিয়ালৰ 5 পৰা 6 জন মানুহ আহিব পাৰিব। ঘাটৰ ওচৰত চাহৰ দোকান বা যিকোনো ব্যৱসায় বন্ধ থাকিব। মাস্ক পৰিধান কৰা আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাটো হ'ব বাধ্যতামূলক। পূজা কৰা সকলক কোভিড টেষ্ট কৰাৰ আহ্বান। লগতে স্বেচ্ছাসেৱকসকলকো কোভিড টেষ্ট কৰিবলৈ উপায়ুক্তৰ আহ্বান। 10 বছৰৰ তলৰ আৰু 65 বছৰৰ ঊৰ্ধৰ ব্যক্তি আহিব নোৱাৰিব ছট পূজাস্থলীলৈ। ঘাটত সাংস্কৃতিক অনুষ্ঠান পাতিব নোৱাৰিব। এইবাৰ ছট পূজাত উচ্চ স্তৰত গীত নৃত্য বন্ধ। কেৱল আধ্যাত্মিকভাৱে কৰিব লাগিব পূজা। ঘাটসমূহত থাকিব SDRF আৰু NDRFৰ দল। পথাৰত ধান পকাৰ লগে লগে জনাঞ্চলৰ পৰা ওলাই আহিছে জাকে জাকে হাতী। সোমবাৰে নিশা পুৰণি গুদামৰ হাঁহচৰা বৰালি গাঁৱৰ পথাৰত বন্যহস্তীৰ এটা জাকে চলালে উপদ্ৰৱ। পথাৰখনত এফালৰ পৰা তহিলং কৰি গ'ল বিঘাই বিঘাই ধাননি। বনৰীয়া হাতীৰ উপদ্ৰৱৰ বিষয়ে স্থানীয় বন বিভাগৰ কাৰ্যালয়ত অৱগত কৰিছে যদিও সোমবাৰে বন বিভাগৰ অবিহনে ফটকা ফুটাই দুভাগ নিশালৈকে হাতী খেৰিবলগীয়া হ'ল স্থানীয় কৃষকসকলে। এতিয়া আপোনাৰ মানুহে দেৱালীতহে ফুটা, আমি কিন্তু দেৱালী কি কণ্টিনিউ আমি পথাৰতে ফুটাই থাকিবলগীয়া হৈছে ৰাতি ৰাতি। একেবাৰতে আপোনাৰ 4-5জনকৈ মানে ভাগ ভাগকৈ আহে। একেবাৰতে নাহে যে এটা ভাগত আপোনাৰ 4জন আহিলে, এটা ভাগত 3জন আহে, এটা ভাগত কোনোবা 2জনো আহে, তেনেকৈ আহে। তেওঁলোক নাহেই আৰু তেওঁলোকে আমাক কয় কি বম কেইটামান দি দিলে বোলে ক্লিয়াৰ হৈ যাব। আৰু তেওঁলোক জনৈক বৰা উপাধি এজনে তেওঁলোকে আহি পেলাই সিদিনাখন কৈছে বোলে এইবিলাক বোলে চব সকলো বোলে মিছা বোলে। তেওঁলোকে খালী কয় বোলে আপোনাৰ আমি ফোন কৰিলে কয় যে আমি উটমাৰীত আছোঁ, উটমাৰীৰ পৰা গৈ আছোঁ, আপোনালোক ৰৈ থাকক। ৰঙাপুৰত বন্যহস্তীৰ ত্ৰাস অব্যাহত থকাৰ সময়তে কালি সন্ধিয়া বন্যহস্তীৰ আক্ৰমণত এজন যুৱক গুৰুতৰভাৱে আহত হয়। ৰঙাপুৰা ঠাকুৰবাৰী ৰাষ্ট্ৰীয় পথৰ 1 নম্বৰ নামনি গাঁৱৰ চান আনচাৰীক নিজ গৃহৰ সন্মুখতে বন্যহস্তীয়ে হঠাৎ আক্ৰমণ কৰে। গুৰুতৰভাৱে আহত চান আনচাৰীক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে বন্যহস্তীৰ এটা বৃহৎ জাক ৰঙাপুৰত বিচৰণ কৰি আছে। নিশা হোৱাৰ লগে লগে জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি ত্ৰাসৰ সৃষ্টি কৰি আহিছে বন্যহস্তীৰ জাকে। तो हल्ला हुआ हाथी हाथी का, तो हम लोग तो अभी निकले नहीं, बस भैया और एक मेरा दोस्त था, तो स्पीड से रास्ता का साइड में निकले तो हाथी रास्ता में ही आ गया फटाक से। बस भैया को सीधा सूंड से धर के फेंक दिया। हाथी 3-4 ठो था, सब तरफ पूरा घेर लिया था, सब तरफ पूरा घर में, तो इसीलिए आदमी इधर उधर सब भागने लगा, घेर लिया था घर। সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত কাকপথাৰত সাংবাদিকৰ প্ৰতিবাদ। প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ বাসগৃহৰ সন্মুখত প্ৰেছ ক্লাবৰ সদস্যসকলে জাষ্টিছ ফৰ পৰাগ প্লে কাৰ্ড লৈ ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে। অসমৰ সাংবাদিকৰ হত্যা বন্ধ কৰাৰ লগতে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত নকৰা পৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ কথা জানিবলৈ দিয়ে কাকপথাৰ প্ৰেছ ক্লাবৰ বিষয়ববীয়াই। যেতিয়ালৈকে পৰাগ ভূঞাৰ দুখীয়ে ন্যায় নাপাব, ইয়াৰ তদন্তৰ সঠিক উত্তৰ আমি নাপাম, তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ চলি থাকিব। আৰু যেতিয়ালৈকে আমাৰ সাংবাদিকৰ সুৰক্ষা নিৰাপত্তা নিশ্চিত নহ'ব, তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব। আৰু আমি আজি এই প্ৰতিবাদস্থলীৰ পৰাই আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি এই কথা আমি জনাব বিচাৰিছোঁ যে অসমৰ প্ৰতিজন সাংবাদিকৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰক, অন্যথা সাংবাদিকসকল ৰাজপথত আহিবলৈ বাধ্য হ'ব। কলম আৰু কেমেৰা এৰি কিনি ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব সাংবাদিকসকল।
বাতৰিত অব্যাহত থাকিব সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি